নমস্কাৰ ভিউয়াৰ্স, ওয়েলকাম টু মাই ইউটিউব চেনেল ট্ৰেভেলিং জনসন। আজি মানে এখন মই গাঁৱত আহিছোঁ আৰু এই গাঁওখনৰ নাম মাটাইখাৰ গাঁও বুলি কয় আৰু এইটো এৰিয়াক মিলনপুৰ বুলি কয়। আৰু এই গাঁওখন আছে যদি চান্দুবিৰ ফালে আপোনালোকে আহে, গুৱাহাটীৰ পৰা যদি চান্দুবিৰ ফালে আহে, চান্দুবি পোৱাৰ আগতে এটা চাৰিআলিটোৰ নাম হৈছে গাৰ্লিক চাৰিআলি। গাৰ্লিক চাৰিআলিৰ পৰা আপুনি লেফ্ট ছাইডে আহিলে এই গাঁওখন পাব। আৰু এই গাঁওখনৰ ওচৰতে এখন কমলা বাগান আছে। আমি কমলা বাগানলৈকে যাম এতিয়া। তো আপোনালোকক দেখুৱাই আছোঁ কমলা বাগানখনৰ দৃশ্যবোৰ। আৰু বহুত ধুনীয়া পৰিৱেশ আৰু গাঁওখনৰ ওচৰতে নদীখন আছে। এইখন নদীৰ নাম হৈছে কুক্তি নদী। আৰু নদীখনৰ ওচৰতে ধুনীয়া ধুনীয়া বাগান আছে, কলৰ খেতি আছে, ধান খেতি আছে, ইফালে তামোলৰ বাগান আছে, এইবোৰ তামোল গছ। তাৰপিছত ইয়াতে মাহৰ খেতি আছে, এইবিলাক মাহ গছৰ খেতি আছে, মাহ গছ আছে ইয়াতে। মানে বহুত ধুনীয়া পৰিৱেশ। আৰু এইটো হৈছে মইনা চৰাই আৰু ই মানে কিবা কিবি কয়। আৰু এবাৰ হাঁহি দেচোন। পানী খাবা ৰচি নাহে, কোনে নাহে পানী খাবা? হাঁহি দেচোন, হাঁহি। হেল্ল' কাকু। বেলেগ ঠাই দিয়ে কিন্তু একদম। ইয়াতে আহি এটা কথা মন কৰিছোঁ, মানে ইয়াৰে গাঁওবোৰ ধুনীয়াকৈ পৰিষ্কাৰ কৰি ৰাখে। মই এতিয়া যিটো অঞ্চলত আছোঁ, এইটো অঞ্চলৰ সকলোবোৰ গাঁৱতে ৰাভা হাছং জনজাতিৰ লোকে বাস কৰি আছে। মানে ৰাভা হাছং অঞ্চলত আছোঁ আৰু মই এতিয়া। তো নদী এখন পাইছোঁ। এই নদীখনৰ নাম হৈছে হাওচুৰ। নদীখনৰ ওপৰত দলং চলং নাই আৰু, মানে গাড়ী চাড়ী আনিলে পানীৰে এনেকৈ নমাই নিব লাগিব আৰু চলি যায় আৰু, কম পানী আছে যিহেতু। এইখিনি দাদা গাঁওখনৰ নাম কি কয়? জিমিৰি গাঁও। তো এই গাঁওখনৰ নাম হৈছে জিমিৰি গাঁও। এইখনে হৈছে সেই গাঁওখন য'ত নেকি ঘৰে ঘৰে আছে কমলাৰ বাগান, তামোলৰ বাগান। ফালে কমলা দেখুৱাই আছোঁ কমলাবোৰ, আৰু কমলা খেতি কেনেকৈ কৰে, কেনেকুৱা জেগাত হয়, গোটেইখিনি কৈ আছোঁ। এই জিমিৰি গাঁৱত কমলা খেতিয়ে প্ৰধান বুলি ক'ব পাৰি। আৰু মানে ইয়াৰে কমলাৰ বাগানবোৰত কোনো ৰাসায়নিক পদাৰ্থ ইউজ নকৰে, মানে নৰ্মেল যিখিনি জংঘলৰ পৰা সাৰ হয় আৰু উৎপন্ন হয় সেইখিনিৰে হৈ যায় আৰু। এয়া মোৰ লগত খুৰা এজন আছে। খুৰাৰ নামটো? এই খুৰাজনৰ নাম দুৰ্গেশ্বৰ ৰাভা, আৰু তেওঁৱে আমাক এই বাগানখনলৈকে লৈ আহিছে। তেওঁৰ মুখেৰে মানে আমি বহুত কথা জানিলোঁ কমলা বাগানৰ বিষয়ে। কমলাৰ খেতি সাধাৰণতে ঠাণ্ডা অঞ্চলত দেখা যায়, মানে জেগাডোখৰ ঠাণ্ডা হ'ব লাগে। ঠাণ্ডা ঠাইত কমলাৰ গছবিলাক মানে ভালকৈ হয় আৰু, মানে কমলাৰ চাইজবিলাক মানে ডাঙৰ হয়, ফলো ভালকৈ দিয়ে, আৰু কমলাৰ ৰংটোও ধুনীয়াকৈ আহে, আৰু বেছিকৈ লাগে আৰু ফল। আৰু ঠাণ্ডা অঞ্চলত মানে কি কমলাৰ গছবোৰ বেছিদিন জীয়াই থাকে আৰু সেইকাৰণে পাহাৰৰ অঞ্চলত কমলাৰ খেতিবোৰ সাধাৰণতে দেখা পোৱা যায়। আৰু পাহাৰৰ মানে দক্ষিণ ছাইড হ'লে বেছি ভাল হয়, কাৰণ দক্ষিণ ছাইডে সূৰ্যৰ ৰ'দটো ডাইৰেক্ট নপৰে ন, পাহাৰৰ কাৰণে ছায়া পৰে, মানে ছায়া হ'ব লাগে জেগাখিনি। আৰু সেইকাৰণে মানে কমলাৰ বাগানবোৰত অন্যান্য বেলেগ গছো দেখা পোৱা যায় আৰু, মানে যেতিয়া গৰম দিনত বেলেগ গছৰ ছায়াত মানে কমলাৰ গছবোৰ মানে ছায়া পায় আৰু, মানে ঠাণ্ডা হৈ থাকে। আৰু এয়া দেখা পাইছে আপোনালোকে কিমান ধুনীয়াকৈ কমলাবোৰ লাগি আছে গছবোৰত। এনেকুৱা লাগিছে যেন কিবা গছবোৰত কিবা লাইটহে জ্বলি আছে তেনেকুৱা। আৰু এতিয়া মানে আবেলি সময়ত মানে কমলাৰ গছত মানে কি আৰু কমলাবোৰ ধুনীয়াকৈ মানে ৰং হয় আৰু পকে, আৰু মানে ভাল লাগে দেখি কিনে। আবেলি আৰু ৰাতিপুৱা কমলাৰ মানে ৰংবোৰ আহে আৰু। মানুহে কোৱা শুনিছোঁ, মানে কমলাৰ বাগানবোৰ যদি জনবসতি অঞ্চলৰ পৰা অকণমান আঁতৰত হয়, মানে মানুহ নথকা জেগাত হয়, আৰু অলপ মানে ধৰক জংঘল টাইপ জেগাত, মানে ধৰক হাবি বননিত যদি এই বাগানবোৰ কৰা হয়, তেতিয়া মানে কমলাৰ গছবোৰ মানে বেছিদিন জীয়াই থাকে বুলি কোৱা শুনিছোঁ। আৰু মানে সেনেকুৱা অঞ্চলতহে মানে কমলাৰ খেতিটো ভাল হয় বুলি শুনিছোঁ। সেইকাৰণে এইটো অঞ্চলৰ প্ৰত্যেকখন পাহাৰতে কমলাৰ গছ দেখা পোৱা যায়, কমলাৰ বাগান আছে। মানে যিমান দূৰলৈকে গৈ থাকে আপুনি পাহাৰৰ ওপৰত, সিমানেই মানে কমলাৰ গছ দেখা পাব। আপুনি এদিনত এই গোটেই অঞ্চলৰ কমলা বাগান চাম বুলি ভাবিলে শেষ কৰিব নোৱাৰিব। লগতে এইখন গাঁৱত জালুকৰ খেতিও বহুত কৰা দেখা পাইছোঁ, মানে বহুত আছে আৰু জালুকত।
যিহেতু এই গাঁওখন মেঘালয় বৰ্ডাৰতে লাগি আছে সেইকাৰণে মানে এই গাঁওখনৰ ওচৰতে বহুতকেইটা নদী দেখা পাব, লগতে ৱাটাৰফলো আছে আৰু মানে পিকনিক প্লেচ হয় আৰু এই জেগাত মানে বহুতকেইটা পিকনিক প্লেচ দেখা পাব। এই জিমিৰ গাঁও অঞ্চলত আনুমানিক 90 ঘৰমান মানুহ আছে বুলি কৈছে আৰু এই 90 ঘৰ মানুহৰ মানে যদি টোটেল হিচাপ কৰোঁ আৰু মানে এবছৰত কমলা বিক্ৰী কৰি মানে কমলাৰ খেতিত টোটেল হিচাপ কৰিলে গোটেই গাঁৱৰ মানুহে গোটেই অঞ্চলৰ মানুহে বছৰত 30-40 লাখ টকামান কামায়। ভাবি চাওক কিমান কমলা থাকিব লাগিব। কমলাৰ গছৰ ফল ধৰালৈকে মানে ৰোৱাৰ পৰা ফল ধৰালৈকে নাই বুলিও 6-7 বছৰমান লাগে, মানে তামোল গছৰ দৰে আৰু তামোল গছৰতো মানে 6-7 বছৰে লাগে তামোল লগালৈকে তেনেকুৱা। আৰু মানে এই কমলাৰ বাগানবোৰ মানে চাফা কৰিব লাগে, বছৰত 3-4 বাৰমান চাফা কৰিব লাগে, পৰিষ্কাৰ কৰিব লাগে, যাতে মানে পোক পৰুৱাই অনিষ্ট কৰিব নোৱাৰে। এতিয়া বেলেগ এখন বাগানত আহিছোঁ, ইয়াৰ পৰা মানে কমলা ছিঙি লৈ যাম আমি। দেখুৱাই আছোঁ কমলা কেনেকৈ পাৰি কি কৰে গোটেইখিনি দেখুৱাই আছোঁ। আহক মোৰ লগত কমলা ছিঙিব যাওঁ। পুৰা আজি কমলা খাম আৰু লৈ যাম, পুৰা কমলা চমলা খাম। চাওক কমলা ছিঙি আছে। কমলাৰ গছবোৰ ইমান ওখ নহয় কাৰণে হাতেৰে ছিঙি আছে, আৰু কিছুমান ওপৰত আছে বাৰু, সেইবোৰৰ কাৰণে মানে বাঁহৰে এনেকুৱা খকা বনাই লয়, তো সেই খকাৰে মানে পাৰিব লাগে। তো এতিয়া হাতেৰে পাইছোঁ যিহেতু হাতেৰে ছিঙি আছোঁ, মই ছিঙো ৰ'ব চাওক। এয়া বৰ্তমান গছৰ পৰা ছিঙি লৈ যাম খাবৰ কাৰণে। বঢ়িয়া কমলা হয় একদম, পুৰা কমলা কমলা, পুৰা গোটেই বাগানখন গোন্ধাই গৈছে, আমলমল হৈ গৈছে। এডাল গছত কিমানমান কমলা থাকে? পুৰা হেৰিমান হ'ব, 2000ক লাগি দিয়ে ডাঙৰ গছ হ'লে। এডাল গছত 2000ক লগি কমলা লাগে, মানে ডাঙৰ গছ হ'লে এবাৰতে। তো ভাবক। তো বন্ধুসকল, এয়াই আছিল জিমিৰ গাঁও আৰু এয়াই আছিল জিমিৰ গাঁৱৰ কমলা বাগান। গতিকে আপোনালোকেও আহিব পাৰে ইয়ালৈকে, গুৱাহাটীৰ পৰা বেছি দূৰ নহয়, 57 কিলোমিটাৰমান হ'ব। আৰু ইয়াতে আহি আপোনালোকে প্ৰকৃতিৰ ধুনীয়া সৌন্দৰ্য উপভোগ কৰিব পাৰে। ধুনীয়া ধুনীয়া পিকনিক প্লেচ আছে, তাত আহি আপোনালোকে পিকনিক খাব পাৰে, যিহেতু এতিয়া পিকনিকৰ ছিজন আৰম্ভ হৈছে। আৰু লগতে ইয়াৰে কমলা বাগানৰ বিষয়ে জানি যাব পাৰে, কমলাৰ বিষয়ে জানিব যাব পাৰে। জেগাবোৰো বহুত ধুনীয়া, আপুনি যোনফালে যাব সিফালে মানে ধুনীয়া ধুনীয়া জেগা দেখা পাব। তো বন্ধুসকল, কমলা ছিঙিলোঁ, কমলা পাৰিলোঁ, তো এতিয়া কমলা লৈ যাম আমি খাবৰ কাৰণে গুৱাহাটীত। তো মই এতিয়া খাবৰ কাৰণে লৈছোঁ, তো ময়ো সেই কমলাটো খাওঁ। আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো লাইক কৰক, আৰু কিবা জানিব লগা থাকিলে কমেণ্ট চমেণ্ট কৰি সুধিব পাৰিব। আৰু আহি থকা দিনত এনেকুৱা ভিডিঅ' বনাই থাকিম বুলি আপোনালোকক কথা দিলোঁ। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। ধন্যবাদ।